সভাপতি ডাঙৰীয়া আমাক এইখন সুবিধা কৰি দিয়াৰ মোৰ অতি শ্ৰদ্ধাৰ পল্লাৰপাৰ জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গ আমচুৰ কেন্দ্ৰীয় জিলা সমিতি বিষয়ববীয়াসকল এইখন বিদ্যালয়ৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সাংবাদিক বন্ধুসকল আচলতে পল্লাৰপাৰ জাতীয় বিদ্যালয়ে আপোনালোকে যিখিনি মৰম যিখিনি ভাল পোৱা এই নিভাজ ভাল পোৱা আচলতে আমাক আৰু দুগুণ উৎসাহিত কৰিব আৰু প্ৰেৰণা যোগাব সমাজৰ বাবে কিবা এটা কৰিবৰ কাৰণে মই আপোনালোকৰ পল্লাৰপাৰ জাতীয় বিদ্যালয়ৰ ওচৰত চিৰকৃতজ্ঞ পৰাবাৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ ওচৰত মই চিৰকৃতজ্ঞ আমাক এইখিনি মৰম যচাৰ বাবে আৰু আশীৰ্বাদ কৰিব অহা দিনবিলাকত যাতে বিশেষকৈ এই পিছপৰা অঞ্চলবিলাকৰ জাতিভেদ নিৰ্বিশেষে সকলো মানুহৰ হৈ শৈক্ষিক দিশত আমি কাম কৰি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ পৰা মৰম বিচাৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ আৰু গঠনমূলক সমালোচনাও বিচাৰিছোঁ কাৰণ গঠনমূলক সমালোচনাও যদি নাথাকে হয়তো আমাৰ কোনোবা ভুল ত্ৰুটি ৰৈ যাব সেই ভুলৰ মাজেৰে আমি হয়তো কামখিনি কৰিব বিচাৰিম যিটো সমাজৰ কাৰণে ক্ষতিকাৰক হ'ব গতিকে আপোনালোকৰ পৰা মই যেনেকৈ মৰমো বিচাৰোঁ সমালোচনাটো মই আপোনালোকৰ পৰা বিচাৰোঁ যাতে দুটা দিশ থাকিলেই মোৰ গতিপথ লোৱাত অকণমান সুবিধা হ'ব এইখিনিও মই ভাবোঁ যে ইয়াত থকা বিশিষ্ট শিক্ষাবিদসকলে যাতে এইখিনি আমাক আঙুলিয়াই দিয়ে আচলতে যিমানখিনি কোৱা হৈছে ইয়াত মই সিমানখিনি যোগ্যতা মোৰ নাই মই কেৱল মাত্ৰ এজন আপোনালোকৰ দৰে সাধাৰণ সমাজৰ এজন সাধাৰণ ব্যক্তি এটা সাধাৰণ পৰিয়ালৰ পৰা অহা মই কেৱল বিচাৰিছোঁ যে সমাজখন এটা সঠিক শুদ্ধ সততা আৰু শৈক্ষিক দিশেৰে এটা গতিশীল পথ বাছি লওক এই সমাজখন সেই সমাজখনে এনেকুৱা এটা পথ বাছি লোৱাৰ ক্ষেত্ৰত হয়তো কিছুমান মানুহৰ কৰণীয় থাকে সেই কৰণীয় মানুহখিনিৰ মাজতো মই এজন সাধাৰণ মানুহ গতিকে সেই কৰণীয় মানুহখিনিৰ মাজৰে মই এজন হৈ মই আপোনালোকৰ হৈ আপোনালোক একেলগে আমি একেলগে আগবাঢ়ি যোৱাৰ কাৰণে এটা সৈনিক হিচাপে কাম কৰি আছোঁ সাধাৰণ মানুহ হিচাপে কাম কৰি আছোঁ আৰু মই আশা কৰিম মোৰ কামখিনিয়ে যদি সমাজৰ কাৰণে 1% ক'তবা অৰিহণা যোগায় 1% মানুহ যদি উপকৃত হয় তেনেহ'লে মই ভাবিম যে শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰৰ পৰা ভৈয়াম ব্ৰহ্মপুত্ৰলৈকে বৰাকলৈকে যি গতিৰে আমি মানুহক সমাজ পৰিৱৰ্তনৰ কাৰণে মানুহক শৈক্ষিক পৰিৱৰ্তনৰ কাৰণে মানুহক মানে ভাল ৰাস্তাৰ আগুৱাই যাবৰ কাৰণে যিখিনি কথা বাৰ্তাবিলাক আমাৰ ফালৰ পৰা কৈ অহা হৈছে সেইখিনি হয়তো আমাৰ সাৰ্থক হ'ব আজি আমি কিয় কলম বিতৰণ কৰিবলগীয়া হৈছে আজিৰ সমাজ ব্যৱস্থাত মই কোনে কি কৈছে কোনে কি দিব বিচাৰিছে সেইবোৰলৈ মই যোৱা নাই কিন্তু আজিৰ যিটো অসমৰ সমাজ ব্যৱস্থা আজিৰ এই সমাজ ব্যৱস্থাত আমি ছাত্ৰ ছাত্ৰীসকলে আহিব লগা প্ৰজন্মই যদি এটা সঠিক শুদ্ধ আৰু সৎ নিকা আৰু সমন্বয়েৰে এটা সিদ্ধান্ত ল'ব নোৱাৰে আহিব লগা প্ৰজন্মই কিন্তু এটা ডাঙৰ বিপদৰ অসমত পৰিব এইটো খাটা যাৰ কাৰণে আজি আমাৰ বয়সটো পাৰ হৈ যোৱাৰ লগে লগে আহিব লগা প্ৰজন্মই যাতে শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনা বা আজান ফকীৰ গুৰুজনা যি আদৰ্শৰে অসম কৰিব বিচাৰিছিল যি আদৰ্শৰে অসম পৰিচালিত কৰিব বিচাৰিছিল সেইখন অসম আজি যে ক'তবা ঘূণে ধৰিছে সেই ঘূণে ধৰাখিনি আঁতৰাই গুৰুজনাৰ আদৰ্শৰে পুনৰবাৰ অসমখনক উজ্জীৱিত কৰি অসমখনক আগুৱাই লৈ যোৱাৰ সংকল্পৰে এটা সমন্বয়ৰ যাত্ৰাৰে আমি যাত্ৰা কৰিব বিচাৰিছোঁ যি যাত্ৰাত থাকিব কেৱল মানুহ আৰু মানৱতা যি যাত্ৰাত থাকিব কেৱল আমি কোনো ভেদ ভাৱ নাথাকিব জাতি জনগোষ্ঠী এইবিলাক নাথাকিব কেৱল থাকিব মানুহ আৰু মানৱতা কাৰণ মই যদি মানুহ হ'ব নোৱাৰোঁ মই কেতিয়াও হিন্দু হ'ব নোৱাৰোঁ মই কিছু মুছলমান হ'ব ভাল মুছলমান হ'ব নোৱাৰোঁ গতিকে মই মানুহ হ'বৰ কাৰণে মোৰ মানৱীয় দৃষ্টিকোণেৰে কাম কৰিব লাগিব মোৰ ভিতৰত মানৱতা থাকিব লাগিব এজনে আনজনক সহায়ৰ হাতত আগবঢ়াই লৈ যাব লাগিব যেন আজি ক'ৰবাত আজিৰ সমাজ ব্যৱস্থাত ৰাজনৈতিক প্ৰেক্ষাপটত ক'তবাত যেন এইবোৰ হেৰাই যাবলৈ আৰম্ভ কৰিছে গতিকে আহিব লগা উঠি অহা প্ৰজন্মই যদি সেইখিনি আমি ধৰি নাৰাখোঁ তেনেহ'লে কাইলৈ হয়তো আপোনাৰ আমাৰ ল'ৰা ছোৱালীবিলাকেও এটা ভুল ৰাস্তাত পৰিচালিত হ'ব গতিকে কোনোবাই ৰাজনীতি কৰিছে ৰাজনীতিৰ পথত ৰাজনীতি এৰি দিয়ক কিন্তু ছাত্ৰ সমাজক আমি এটা সঠিক শুদ্ধ ৰাস্তা দেখুৱাব লাগিব যি ৰাস্তাৰে গ'লে অসম জিলিকিব ভাৰতবৰ্ষ জিলিকিব অসমৰ সংখ্যালঘু সমাজত জিলিকিব পিছপৰা অঞ্চলত জিলিকিব তেনেকুৱা এটা ৰাস্তা আমি দেখুৱাব লাগিব আৰু তেনেকুৱা ৰাস্তা দেখুৱাবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি একো দিব নোৱাৰোঁ
আমি একো দিব নোৱাৰো, টকা পইচা দিব নোৱাৰো, আমি তেওঁলোকক ভালকে ভাল স্কুলত পঢ়াব নোৱাৰো, কিন্তু আমি কি দিব আহিছো? আমি সাহস দিব আহিছো, উৎসাহ দিব আহিছো, উদ্দীপনা দিব আহিছো, যি সাহস আৰু উৎসাহৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী আকাশৰ তৰা ছিঙি আনিব পাৰিব। এইখিনি কৰিবৰ কাৰণে আপোনালোকৰ মাজত আহিছো, এইখিনি কৰিবই আহিছো। মই আজি ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম যে মই কিয় কলম বিতৰণ কৰিব বিচাৰিছো। মই জানো যে যেতিয়ালৈকে আমাৰ প্ৰতিটো ল'ৰা ছোৱালীৰ হাতত কলমৰ দৰে এই শক্তিশালী অস্ত্ৰবিধ নাথাকিব, তেতিয়ালৈকে অসম কেতিয়াও আমি আগুৱাই লৈ যাব নোৱাৰো। অসম দিনক দিনে পিছপিনে গতি কৰিব। গতিকে আমি আমাৰ ল'ৰা ছোৱালীৰ হাতত আমি কলম এই কাৰণে তুলি দিব বিচাৰিছো যে আমাৰ ল'ৰা ছোৱালী যেতিয়াই হাতত কলম তুলি ল'ব, সমাজৰ অপয়া অমংগল দূৰ হ'ব, হিংসা বিদ্বেষ দূৰ হ'ব, জাতি ভেদ দূৰ হ'ব, আৰু সমাজত প্ৰত্যেকজনে এজনে কলম লৈ প্ৰতিষ্ঠিত মানুহ হিচাপে সমগ্ৰ বিশ্বতে জিলিকি উঠিব অসমৰ ল'ৰা ছোৱালী। এই সংকল্পৰে আমি কলম দিব ওলাইছো। আমি কলম এই কাৰণে দিব ওলাইছো, আমি কলম এই কাৰণে দিব ওলাইছো। বিশ্বত এনেকুৱা কোনো অস্ত্ৰ নাই যি অস্ত্ৰই কলমক ভেদ কৰি ওলাই যাব পাৰিছে। একমাত্ৰ এটাই শক্তিশালী অস্ত্ৰ আছে, যি অস্ত্ৰই গোটেই বিশ্ব জয় কৰি আছে। সেই অস্ত্ৰবিধৰ নামেই হৈছে কলম। যাৰ কাৰণে 2-3 বছৰ আগৰ পৰাই আমি আৰম্ভ কৰিছো, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। যদি ঘৰে ঘৰে শিক্ষা নাথাকে আমি কেতিয়াও ৰক্ষা পাব নোৱাৰো। কাৰণ এই যদি লাইটৰ পোহৰ, ৰাতি আমি লাইট জ্বলাও না নাই, লাইটৰ পোহৰটো কি? যদি লাইট গুচি যায়, লাইট অফ হৈ যায় না নাই? অফ হৈ যায়। জেনেৰেটৰৰ জেনেৰেটৰৰ তেল শেষ হলে লাইট অফ হৈ যায়। কিন্তু প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ হাতত যদি কাগজ আৰু কলম তুলি দিয়া হয়, জ্ঞানৰ পোহৰ যদি তেওঁলোকৰ হাতত থাকে, পৃথিৱী থকালৈকে সেই লাইট কোনেও নুমাব নোৱাৰে। সেই লাইট কেতিয়াও স্তব্ধ নহয়। যি জ্ঞানৰ লাইট, সেই লাইটটোৱে আমাক দৰকাৰ, যি পোহৰৰ জৰিয়তে সমগ্ৰ বিশ্ব জিলিকাব পাৰো। আজি বিভিন্ন দেশত যুদ্ধ হয়, বিভিন্ন দেশে যুদ্ধ কৰিছে, যুদ্ধ কৰি একো পাইছে। কিন্তু কিছুমান দেশ আছে যি দেশে কেতিয়াও যুদ্ধ নিবিচাৰে, যি দেশে কেতিয়াও হিংসা বিদ্বেষ নিবিচাৰে, কেৱল শান্তি বিচাৰাৰ দেশখন আগুৱাই যাব বিচাৰে। সেই দেশবোৰত এই কলম আটাইতকৈ শক্তিশালী অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে। বিশ্বৰ এনেকুৱা দেশ আছে যি দেশে কেৱল এই অস্ত্ৰবাদেৰে সমগ্ৰ বিশ্বত তেওঁলোকে ব্যৱসায় বাণিজ্য সকলো দিশ কৰি আছে, বিশ্বত তেওঁলোকৰ দেশৰ নাম উজ্বলাই আছে। গতিকে আমি কিয় নোৱাৰিম? আমি কিয় নোৱাৰিম? আমাৰ ল'ৰা ছোৱালীয়ে কিয় বৰপেটাত ডিচি হ'ব নোৱাৰিব? আমাৰ ল'ৰা ছোৱালী শিৱসাগৰৰ ডিচি কিয় হ'ব নোৱাৰিব? আমাৰ ল'ৰা ছোৱালীয়ে কিয় কৰিমগঞ্জৰ এছপি হ'ব নোৱাৰিব? আমাৰ ল'ৰা ছোৱালীয়ে কিয় নাচালে যাব নোৱাৰিব? আমাৰ ল'ৰা ছোৱালীয়ে কিয় আমেৰিকা ৰাছিয়াত চাকৰি কৰিব নোৱাৰিব? আমাৰ ল'ৰা ছোৱালী কিয় ডুবাইত চাকৰি কৰিব নোৱাৰিব? এই দুৰ্বল মানসিকতা আমি পৰিহাৰ কৰিবৰ কাৰণে আমি আপোনালোকৰ ওচৰত আহিছো যে দুৰ্বল মানসিকতাক আমি পৰিহাৰ কৰিব লাগিব। দুৰ্বল মানসিকতাক আমি পিছপিনে থৈ আমি শক্তিশালী মানসিকতাৰে গঢ় লৈ এই কলমৰ যুদ্ধৰে সমগ্ৰ বিশ্বত, সমগ্ৰ অসমতে আমি তপ্ত পাই থাকিব লাগিব। এই কাম কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছো। মই আশা কৰিম যে কলমটো মাত্ৰ এটা নিমিত্ত, কলমটো মাত্ৰ এটা নিমিত্ত বুলি ধৰি লওক যে আমি কিবা দিব পাৰিছো নোৱাৰিছো, কিন্তু এই কলমৰ জৰিয়তে যিখিনি পাব পৰা যাব সেইখিনি আহৰণ আমি কৰিব লাগিব, সেইখিনি আহৰণ কৰিব লাগিব। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছো, মোৰ আমচুল কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছো, আমি অসমত যদি, ভাৰতবৰ্ষত যদি আত্মসন্মানেৰে জীয়াই থাকিব লগা হয়, এই কলমৰ যুদ্ধ আমি ঘোষণা কৰিবই লাগিব। শিক্ষাৰ বিপ্লৱ আমি কৰিবই লাগিব। যেতিয়াই আপোনাৰ মাজত শিক্ষাৰ পোহৰ থাকিব, আপোনাৰ ভিতৰত শিক্ষা থাকিব, তেতিয়াই আপোনাক কোনেও আঙুলি তুলি বিভিন্ন ভাষা যদি গালি পাৰিব নোৱাৰিব, আপোনাক ছাৰ মেডাম সম্বোধন কৰি আপোনাক লৈ যাব। আজি অসমত বিভিন্ন ঠাইত দেখিছে নহয় আপোনালোকে, যেতিয়াই কোনোবা মানুহ দুখীয়া দৰিদ্ৰ মানুহ ঘৰ এটা সাজিছে তাক সন্দেহজনক বুলি কৈ দিয়ে, কিন্তু সেই সন্দেহজনক ঘৰৰ লৰাই যেতিয়া ডক্টৰ হয়, ইঞ্জিনিয়াৰ হয়, ভাল খেলুৱৈ হয়, তেতিয়াই কোৱা হয় অসমৰ সুযোগ্য সন্তান অমুক। তাৰ মানে দুটা ডিফাৰেন্স আছে। দেউতাকে লুঙি পিন্ধিছে, ভাঙা এটা ঘৰ সাজিছে, তাক সন্দেহজনক বিভিন্ন অপব্যাখ্যা কৰা হয়। কিন্তু সেইটো ঘৰৰ পৰাই যেতিয়া জ্ঞানৰ পোহৰত আলোকিত হয়, কোনোবাই ডক্টৰ ইঞ্জিনিয়াৰ হৈ ওলাই আহে, তেওঁ তেতিয়া অসমৰ সুযোগ্য সন্তান হৈ যায়। গতিকে মই যদি সুযোগ্য সন্তান হ'ব পাৰো, মোৰ দেউতাকক যিসকলে সন্দেহজনক কয় তেওঁলোককো বুজাই দিব লাগে যে মোৰ দেউতাকক আজি শিক্ষিত নোহোৱাৰ কাৰণে এই অৱস্থা, যাৰ কাৰণে আজি মই শিক্ষিত হৈছো, আৰু আমাৰ ল'ৰা ছোৱালী শিক্ষিত হ'ব লাগিব। এই কথাটা আমি বুজাই দিব লাগিব। গতিকে মই আপোনালোকে আহ্বান জনাইছো যে আপোনালোকে এটাই লক্ষ্য লওক, মানুহে যিমানে যি নকওক, অভাৱ থাকক, কষ্ট থাকক, মই জানো বাধা থাকিব, শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে বাধা থাকিব, বাধা ভাঙি হলেও আমি ওলাই যাব লাগিব। যাব লাগিব নে নাই? ডক্টৰ হ'ব মন যায় নে নাই? অলপ মাত দিব। ডক্টৰ হ'ব মন যায় নে নাই? ইঞ্জিনিয়াৰ হ'ব মন যায় নে নাই? জীয়াই থকালৈকে হাঁহি থাকিব মন যায় নে নাই?
জীয়াই থকালৈকে যদি হাঁহি থাকিব মন যায়, দুবেলা দুমুঠি ভাত ভালকে খাব মন যায়, আত্মসন্মানেৰে যদি অসমখনত জীয়াই থাকিবলৈ মন যায়, তেনেহলে আমি মাত্ৰ 10টা বছৰ কলম আৰু কাগজৰ লগত যুদ্ধ কৰিম। চাব আপোনাৰ হাঁহি মৃত্যুৰ আগদিনালৈকে আপোনাৰ মুখত জিলিকি থাকিব। আৰু 10টা বছৰ যদি মই কষ্ট কৰিব নোৱাৰো, আমি চিৰদিন কান্দি থাকিব লাগিব। কেতিয়াবা সন্দেহজনক, কেতিয়াবা দুখীয়া হয়, কেতিয়াবা দোকান দি, কেতিয়াবা নাখাই, কেতিয়াবা কেৰেলাত কাম কৰি এই ধৰণৰ পৰিৱেশৰ মাজত আমি জীয়াই থাকিব লাগিব। গতিকে আমি কষ্ট কৰিব পাৰো, কষ্ট কৰিলে ৰত্ন মিলে, কথা এটা আছে নাই? গতিকে আমাৰ ল'ৰা ছোৱালী কষ্ট নকৰে, আজিকালি পাবজি খেলিব যায়, আজিকালি গেম খেলিব যায়, সিৰিয়াল চাব যায়, মোবাইলত ভিডিঅ' গেম খেলে, এইবোৰ পৰিহাৰ কৰে। খেলাৰ বয়স আছে। যেতিয়া আপুনি আপোনাৰ গাড়ীখন গপ্তম আসাম, গপ্তম ইণ্ডিয়া লিখা থাকিব, তাৰ ভিতৰত সেই গাড়ীৰ ভিতৰত বহি আপুনি কিমান মোবাইল টিপিব মন যায়, তেনেকুৱা মোবাইল 1000টা টিপি থাকিব। কিন্তু যেতিয়ালৈকে আপোনাৰ গাড়ীৰ সন্মুখত গপ্তম ইণ্ডিয়া, গপ্তম আসাম লিখা নাথাকে, তেতিয়ালৈকে আপুনি মোবাইল পৰিহাৰ কৰক, বাইক পৰিহাৰ কৰক, কেৱল মাত্ৰ এই কলমবিধ অস্ত্ৰবিধ গ্ৰহণ কৰক। এই কলম অস্ত্ৰৰ জৰিয়তে আপুনি তেনেকুৱা এটা পৰিৱেশ আপোনাৰ মাজলৈ ঘূৰাই আনক, এই আশাখিনি আপোনালোকৰ পৰা কৰিছো। গতিকে আমাৰ এই কলম বিতৰণৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে সমাজৰ পৰা বাল্য বিবাহ দূৰ কৰা, সমাজৰ পৰা জুৱা মদ দূৰ কৰা, সমাজৰ প্ৰতিটো ছাত্ৰ ছাত্ৰীক মানুহ হিচাপে মানৱতাৰ পৰিপূৰ্ণভাৱে মানুহৰ হৈ কাম কৰি অসম তথা ভাৰতবৰ্ষক বিশ্বত জিলিকাই তোলা, এই উদ্দেশ্যেৰে আমি কলম বিতৰণ কৰি আছো। গতিকে আশা কৰিম কল্যাণপাৰ জাতীয় বিদ্যালয়ত আহিছিল নহয়, সমগ্ৰ এই বজাৰী অঞ্চলতে পিছপৰা অঞ্চলবিলাকৰ প্ৰতিটো অভিভাৱক, প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে দোকানত, বজাৰে ঘাটে, চাহৰ দোকানত আড্ডা মাৰাৰ পৰিৱৰ্তে ল'ৰা ছোৱালীৰ হাতত কেৱল আমচুৱে তুলি দিব লাগিব নহয়, আপোনালোকে প্ৰতিজন মানুহে বজাৰে ঘাটে, প্ৰতিজন মানুহ, প্ৰতিজন অভিভাৱক, প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ হাতত কাগজ কলম আৰু তুলি দিয়ক। চাব 2-3 বছৰৰ ভিতৰত এই অঞ্চলৰ বেয়া কাম নোহোৱা হৈ এটা শৈক্ষিক পৰিৱেশ, এটা শৈক্ষিক বাতাবৰণ, এটা শৈক্ষিক মানে কি কব, এইটো আপোনাৰ হাব ইয়াত সৃষ্টি হৈছে এই অঞ্চলবিলাকত। চাব মাত্ৰ 2টা বছৰ কষ্ট কৰক, 2টা বছৰ কষ্ট কৰক, চাব আমাৰ এই অঞ্চলবিলাক এটা শিক্ষাৰ হাব সৃষ্টি হৈ গৈছে, আৰু এইটো কৰিবও লাগিব। গতিকে মই আপোনালোকক আহ্বান জনাম যে আপোনালোকক মই এটাই অনুৰোধ জনাম যে এই কলম মই এই কাৰণে দিছো, তেতিয়াই মোৰ সাৰ্থক হ'ব। বৈজ্ঞানিক হয়, আপুনি যদি বিভিন্ন বিদেশৰ চাকৰি পায়, তেতিয়া মই ভাবো যে আমাৰ এই কলম বিতৰণ সাৰ্থক হ'ব। আৰু যি ধৰে ৰাইজে সহায় দিছে, যি ধৰে আমচুত এই আমি কিন্তু প্ৰায় 17 চনৰ পৰা 2025 চনলৈকে দীৰ্ঘদিন এই বাল্য বিবাহৰ বিৰুদ্ধে কাম কৰি বাল্য বিবাহ সমাজৰ পৰা নোহোৱা কৰিছো। এতিয়া আমাৰ লক্ষ্য হৈছে যে কলমৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষিত কৰা, আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষিত কৰা। আমি আগলৈকে কলম বিতৰণ কৰিম, জাগৰণ সৃষ্টি কৰিম, পৰৱৰ্তী পৰ্যায়ত আমি বঢ়াই ল'ম। কিন্তু আমি টাৰ্গেট ল'ব লাগিব 5 বছৰৰ ভিতৰত প্ৰতিটো সংখ্যালঘুৰ ঘৰে ঘৰে, প্ৰতিটো পিছপৰা অঞ্চলৰ ঘৰে ঘৰে আমাৰ কৃত্ৰিম লাইট নাথাকিব, কেৱল জ্ঞানৰ লাইটেৰে সেই ভাঙা ঘৰখন জিলিকি থাকিব, সেই ফুটা বেৰ থকা ঘৰখন জিলিকি থাকিব। নেক্সট 5 বছৰত আমি এইখিনি কাম কৰি দেখুৱাম, আৰু এইখিনি কৰাৰ কাৰণে আপোনালোকৰ সহযোগিতা লাগিব। গতিকে এইখিনি আশা ৰাখি মই পুনৰবাৰ কল্যাণপাৰ জাতীয় বিদ্যালয়, আঞ্চলিক জাতীয় বিদ্যালয়ৰ যিখিনি সুবিধা আমাক কৰি দিছে, আৰু এই গৰমৰ মাজত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে আমাৰ কাৰণে ৰৈ আছে, আমি সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনাইছো। আহক আমি মিলিজুলি এখন সমন্বয়ৰ অসম গঢ়ো, আহক আমি এনেকুৱা এখন গঢ়ো যিখন অসমত নাথাকিব হিন্দু মুছলমান, যিখন অসমত থাকিব কেৱল মানুহ আৰু মানৱতা আৰু অসমীয়া। এইখন এনেকুৱা এখন অসম গঢ়ি আমি একেলগে অসম তথা অসমৰ ভাৰতবৰ্ষক আমি আগুৱাই লৈ যাওঁ। আমি ভাতৃত্বৰ বোধেৰে, গুৰুজনাৰ আদৰ্শেৰে আমি এখন সুন্দৰ অসম গঢ়াই আমি একেলগে কেনেকে এই বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাক, সংখ্যাগুৰু অধ্যুষিত অঞ্চলবিলাকৰ লগত হাতে হাত মিলাই অসমখন আগুৱাই লৈ যাব পাৰো, তাৰ কাৰণে সংকল্প লওঁ। আৰু আশা কৰিম যে আমি এইখিনি কাম যদি সঁচাকে সঁচা অন্তৰেৰে আমি কৰো, নিশ্চিতভাৱে এটা নতুন সমন্বয়ৰ যাত্ৰাৰে, নতুন শৈক্ষিক মানে উত্তৰণৰ যাত্ৰাৰে যদি আমাৰ কামখিনি কিছু দূৰ আমি আগুৱাই লৈ যাব পাৰো, আমি নিশ্চিতভাৱে আশাৰ ফল আমি দেখিব পাৰিম, আশাৰ ৰেঙনি দেখিব পাৰিম। এইখিনি কথা কৈ মই সকলোৰে দীৰ্ঘায়ু কামনা কৰি মই আপোনালোকৰ পৰা দিহা পৰামৰ্শৰ আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্যৰ ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰি পুনৰবাৰ আপোনালোকক এনেকুৱা মহান অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতি ৰাখি মই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। জয় অসম। ধন্যবাদ জানাইছো সন্মানীয় রেজাউল করিম সরকার সাহেবে ফুকন
মধুর বাণী আমার সংখ্যালঘু জনসাধাৰণৰ উন্নতিৰ কাৰণে সংখ্যালঘু জনসাধাৰণৰ ভৱিষ্যত নিৰাপত্তাৰ কাৰণে যি ভাষণ ৰাখিছে আমি তেখেতৰ ভাষণত আপ্লুত হৈছো আৰু তেখেতক মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছো। এতিয়া আমাৰ কাৰ্যসূচীত আছে আমাৰ আজিৰ সভাৰ মূল উদ্দেশ্য যিটো কলম বিতৰণ আৰু কলম বিতৰণ কাৰ্যসূচী পৰিচালনা কৰিব আমাৰ ভোগমানা আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা। আসসালামু আলাইকুম। ধন্যবাদ জানাইছো সন্মানীয় আজিৰ এই সভাৰ সভাপতি দেৱ ডাঙৰীয়া। এইখিনিতে আমি আমাৰ যি মুখ্য কাৰ্যসূচী সেই কাৰ্যসূচীলৈ আমি আগবাঢ়িব বিচাৰিছো। সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছো। এতিয়া আমাৰ কল্যাণপাৰ সায়েন্স একাডেমী যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকললৈ বিনম্ৰ অনুৰোধ জনাইছো আপোনালোকে আমাৰ সন্মুখেদি শাৰী পাতি থিয় হোৱাৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছো। কিয়নো আমাৰ সন্মানীয় সভাপতিদেৱে আপোনালোকক কলমেৰে উৎসাহ যোগাব। শাৰী পাতি অহাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। শাৰী পাতি এজন এজনকে আহি থাকিলে হ'ল আৰু আমাৰ সভাপতিদেৱৰ পৰা কলম লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছো। এজন এজনকে আহি যোৱা। কলম কেটে উঠে লালি দিয়া।